পৰ্যটনৰ অন্যতম স্থলী হ'ব পাৰে চৰাঞ্চল। বাৰিষা চৰাঞ্চলৰ জীৱন দুৰ্বিষহ হ'লেও খৰালিৰ সময়ত জীৱনৰ নতুন ছন্দ বিচাৰি পোৱা যায়। কৰ্মব্যস্ততাৰ মাজেৰে খৰালি সময়ত চৰাঞ্চলৰ জীৱন উপভোগ্য কৰি তোলে চৰবাসীয়ে। চৰ চাপৰিবাসীৰ আছে এক চহকী কৃষ্টি সংস্কৃতি আৰু চৰাঞ্চলৰ নান্দনিক জীৱনৰ সৈতে একাত্ম হৈ গঢ়ি তুলিবলৈ চাইক্লিং হ'ব পাৰে এক গুৰুত্বপূৰ্ণ সমল। উল্লেখযোগ্য যে বাৰিষাৰ সময়ত পানীৰ তলত থকা অসমৰ চৰাঞ্চললৈ যোৱাটো যথেষ্ট বিপদসংকুল। কিন্তু খৰালি সময়ত চাইকেলেৰে চৰৰ দুৰ্গম স্থানতো ভ্ৰমণ কৰিব পাৰি। এয়া নগাঁৱৰ বাকেতাপু চৰৰ দৃশ্য। জাৰৰ দিনত চৰৰ যাতায়াতৰ একমাত্ৰ মাধ্যম বাইক অথবা চাইকেল। অৱশ্যে বালিৰ বাবে বাইক চলোৱাটো কিছু কষ্টকৰ হয়, কিন্তু বেছি বালি থাকিলেও চাইকেল ঠেলি নিবলৈ সহজ। সেয়েহে চৰাঞ্চলত চাইকেলৰ ব্যৱস্থা কৰি দেশী বিদেশী পৰ্যটকক আকৰ্ষিত কৰাৰ সময় আহি পৰিছে। চৰকাৰৰ যদি স্থানীয় কোনো স্বেচ্ছাসেৱী সংগঠনক চাইকেলৰ ব্যৱস্থা কৰি দিয়ে, তেতিয়াহ'লে অসমৰ পৰ্যটন ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হ'ব। চৰৰ জীৱনৰ সৈতে পৰিচিত হ'বলৈ আৰু চৰত বাস কৰা লোকসকলৰ কৃষ্টি সংস্কৃতিৰ বিষয়ে ওচৰৰ পৰা জানিবলৈ চাইকেল অন্যতম মাধ্যম হ'ব পাৰে। আচলতে আপোনালোকে নিশ্চয় আমাৰ এই চৰ অঞ্চলৰ এৰিয়াটো পৰ্যবেক্ষণ কৰি চাইছে। ইয়াত আমাৰ নদী আছে, বছৰত 6 মাহ পানী থাকে, ৰাস্তা ঘাট বেয়া থাকে। ইয়াতো বেলেগ আমাৰ যান বাহনৰ কোনো সুবিধা নাই। যদি চাইক্লিং প্ৰজেক্টৰ কাম আৰম্ভ হয় বা চাইকেল যোগান ধৰা হয়, তেন্তে নিশ্চিতভাৱে যদি কেতিয়াবা পৰ্যটকসকলে আমাৰ ইয়াত আহে, শীতকালে যেতিয়া পৰ্যটকবিলাক আহে, তেওঁলোকে গাড়ীৰ কাৰণে হয়তো ঘূৰিব পৰা নাযায় বা বাইক বা তেনে কোনো যান বাহনৰ সুবিধা নথকাৰ কাৰণে তেওঁলোকে চাইকেলখন ভাড়া লৈ হ'লেও বা চাইকেলখন লৈ পেলাই হ'লেও আমাৰ যিটো চৰুৱা কৃষ্টি সংস্কৃতিৰ কথা কৈছে, যিখিনি আছে ধৰক আমাৰ এই ইয়াত আপোনাৰ এইটো অৰ্থনৈতিকভাৱে যিখিনি আমি যুঁজ কৰি আছোঁ, ইয়াত খেতি বাতি কেনেকৈ কি কৰি আছোঁ, ইয়াত নদী চাইছে, চবখিনি বস্তু চাব পাৰিব যদি এইখিনি দিয়ে। আশা কৰিছোঁ যদি চাইকেল অন্যান্য গাড়ী মটৰতকৈ চাইকেলৰ সুবিধা প্ৰদান কৰে, তেন্তে নিশ্চিতভাৱে পৰ্যটকৰ হোৱাৰ লগতে আমাৰ এই চৰ অঞ্চলৰ মানুহখিনিৰ যথেষ্ট উপকাৰ হ'ব। ইয়াত আমাৰ যিবিলাক স্বেচ্ছাসেৱী সংগঠন আছে, সংগঠনবিলাকো তাৰ লগত হাত দিব আৰু তেওঁলোকেও নিশ্চিতভাৱে লাভৱান হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু দেশী বিদেশী পৰ্যটকক চাইকেল ভাড়া দি স্থানীয় নিবনুৱা যুৱকৰ স্বাৱলম্বিতাৰ পথো মুকলি হ'ব পাৰে। ভিডিঅ' জাৰ্নেলিষ্ট গুলজাৰৰ সৈতে দিগন্ত চহৰীয়া ৰিপৰ্ট, প্ৰাগ নিউজ।